গোটেই বিষয়টো অসম আৰু অসমীয়াৰ কাৰণে এটা লজ্জাজনক বিষয়। আমি বিষয়টোৰ পৰা এটা কথা অনুমান কৰিছোঁ, যিটো আমি বহু আগৰ পৰা কৈ আহিছোঁ, যে অসমত থলগিৰি খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব বিপন্ন আৰু উজনি অসমৰ দুলীয়াজান লেখীয়া এটুকুৰা জেগাত থলগিৰি খিলঞ্জীয়া এজন যুৱকক অনা অসমীয়া বনিয়াৰ দ্বাৰা জেল হাজতলৈ প্ৰেৰণ কৰিছে। আৰু অসমত বহুত দাগী অপৰাধী আছে। কোনোবা ৰাষ্ট্ৰদ্ৰোহৰ কেছত গ্ৰেপ্তাৰ হৈছে, কোনোবাই সমাজ বিদ্বেষী কাম কৰিছে। তেখেতলোক কিন্তু ইয়াৰ ৰাজনৈতিক আক্ৰোশৰ বলি নাই হোৱা। আৰু অসম পুলিচে তেখেতক হেণ্ডকাপ লগাই চোঁচৰাই নিয়াৰ নজিৰ আমি দেখা নাই। কিন্তু এজন থলগিৰি খিলঞ্জীয়া যুৱক, যিজন যুৱক আছিল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক। যেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদকে জাতিটোৰ প্ৰতি তেখেতৰ স্পৃহা আছিল আৰু জাতিটোৰ প্ৰতি কাম কৰিব পৰা তেখেতৰ এটা আগ্ৰহ আছিল। কিন্তু সেই যুৱকজনক কোনো কথা নাই বতৰা নাই, কোনোবাই কেছ এটা দিলে বুলিয়ে তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিছে। এইটো আমি টাই আহোম ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ। আৰু আমি এটা কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ যে এইখন চৰকাৰে অনা অসমীয়াৰ প্ৰীতিটো বেছি দেখায়। এইখন চৰকাৰে যদিও কয় যে থলগিৰি খিলঞ্জীয়া ৰাইজৰ পক্ষত আছোঁ, কিন্তু তেখেতলোকৰ কাৰ্যক্ৰমণিকাই থলগিৰি খিলঞ্জীয়া পক্ষৰ কথা নকয়। আৰু নোকোৱাৰ কাৰণে শংকৰজ্যোতি বৰুৱাৰ দৰে এজন খিলঞ্জীয়া যুৱক এনেকুৱা ধৰণৰ হেৰেছমেণ্টৰ বলি হৈছে। আৰু এনেধৰণৰ ৰাজনৈতিক আক্ৰোশৰ বলি হৈ অসমত বেছিদিন এইখন চৰকাৰ থাকিব নোৱাৰে। কাৰণ এইখন চৰকাৰে খিলঞ্জীয়াৰ বিপক্ষে থিয় দিছে। আৰু আমি সদৌ টাইমত স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ, খিলঞ্জীয়া বিদ্বেষী নীতিৰ কাৰণে আমি এই চৰকাৰখনক গৰিহণা দিছোঁ। আৰু শংকৰ বৰুৱাক যি ধৰণে হাতত হেণ্ডকাপ লগাই দাগী অপৰাধী উগ্ৰপন্থীৰ দৰে যিটো ব্যৱহাৰ কৰিলে, তাৰ কাৰণে অসমৰ যিজন মুখ্যমন্ত্ৰী তেখেতক মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবৰ কাৰণে আপোনালোকৰ মাধ্যমেদি অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।